যদি চিফ মিনিষ্টাৰ বনাই দিয়ে মইতো ৰাতি মাতিম চবকে দিনত কাৰো কাম নাই চব শুই থাকিব লাগিব तो चलिए शुरू करते हैं। हेलो गाइस, वेलकम बैक टू माय यूट्यूब चैनल संजीव डेका। और এইকেইটা দিন মানে আমাৰ ইয়াতে খুব উখল মাখল পৰিৱেশ হৈ আছে কাৰণ গান্ধী স্মৃতি হাজৰিকাৰ পৰা স্কুলৰ মানে আমাৰ ইয়াতে মহাৰাজৰ জয়ন্তীত জুবিন গাৰ্গক মাতিছে আৰু জুবিন গাৰ্গক মাতাৰ কাৰণে আমাৰ এইফালে মানে এটা উৎসৱ মাখল পৰিৱেশ হৈ আছে মাঘৰ বিহু আহিলে যেনেকুৱা লাগে তেনেকুৱা মানে আমাৰ ওচৰৰ মানুহখিনি লাগি আছে জুবিন গাৰ্গৰ প্ৰগ্ৰেম চাবলৈ সকলোৰে মনত এটা উৎসাহ থাকে আৰু বৰ্তমান আমি যাই আছো য'ত জুবিন দা আহিব তালৈকে তাৰমানে জুবিন দাৰ চাউণ্ড টাউন আহি পাইছে পুৰা ফিটিং কৰি আছে বোলে আৰু অলপ দেখাই দিওঁ আপোনালোককো আৰু এইখনে হ'ল গান্ধী স্মৃতি স্কুল আৰু এই স্কুলখনৰ মহাৰাজৰ জয়ন্তীৰ কাৰণে আমাৰ অসম সম্পদ জুবিন দাক নিমন্ত্ৰণ কৰিছে আৰু এইখনে হ'ল মূল গেট আৰু এই ষ্টেজখনতে গান গাব আজি আমাৰ অসম সম্পদ জুবিন গাৰ্গে আৰু এইখন হ'ল ষ্টেজ আগৰ ফালে মঞ্চখন আছে আপোনালোকক দেখাই আছোঁ ভিডিঅ'টোত চাই থাকক ক'ত কি লগাইছে মানে একো ধৰিব পৰা নাই একদম লাইটৰ পৰা চাউণ্ডৰ পৰা একদম ক'ত কি লগাইছে এইখন চাউণ্ডৰে চাউণ্ড কৰিছে আৰু এইখন তাকত মানে চব লৈ আহিছে চাউণ্ড ডিজে কিবা কিবি চব আনিছে হ'ল মঞ্চ য'ত নেকি জুবিন দাই গান গাব জুবিন গাৰ্গৰ মানে সাউণ্ড টেষ্টিং কৰি আছে ইয়াতে অলপ দেখাই দিছোঁ ধুনীয়াকৈ এই ডাম ছেট এইখন মঞ্চৰ পৰাই গান গাব আৰু জুবিন দাই এইবিলাক চব বাদ্যযন্ত্ৰ জুবিন দাৰ এইবিলাক লাইট কিবা কিবি জুবিন গাৰ্গৰ ষ্টেজত উঠা ইমান সহজো নহয় আমাৰ ওচৰত প্ৰগ্ৰেম আছিল কাৰণে ধৰ আমি ধুনীয়াকৈ উঠিছোঁ আমাৰ গাঁৱৰ চলিবিলাকে আৰু জুবিন গাৰ্গৰ গান গোৱা মঞ্চখনত একবাৰ উঠি চাবা চবৰে মন যায় আৰু এইফালে আমি উঠিছোঁ এইফালে পূৰা পৰ্দা চৰ্দা লগাই আছে ধুনীয়াকৈ আৰু বৰ্তমান বাজিছে 7টা ৰাতিৰ 7টা হৈছে আৰু বঢ়িয়াকৈ জেকেট টেকেট পিন্ধি ল'ব ধুনীয়াকৈ আৰু জুবিন দাটো ইমান সহজত পটকৈ নাহে উঠিলে হ'ল 10টা 10:30 ইমান টাইমত ষ্টেজত উঠিব ধুনীয়াকৈ আমি যাম এতিয়া ৰাতিৰ পৰিৱেশটো আপোনালোকক দেখাম কিমান মানুহ হয় জুবিন গাৰ্গৰ প্ৰগ্ৰেমত আৰু ক'ত কি গান মাৰে কি কৰে গোটেইখিনি দেখাবলৈ চেষ্টা কৰিম আৰু ভিডিঅ'টো আপোনালোকে গোটেইখিনি চাই থাকিব আৰু এই গেটটোৰে যাব আমাৰ অসম সম্পদ জুবিন গাৰ্গ আৰু বৰ্তমান মানে ইয়াতে মানুহ নায়ে প্ৰায় আৰু 1 ঘণ্টাৰ পিছত আপোনালোকক মই দেখাই আছোঁ এই ফিল্ডখনৰ অৱস্থা কেনেকুৱা হয় আৰু এইখন মঞ্চতে আহিব আমাৰ মৰমৰ জুবিন গাৰ্গ 2 hours later আৰু মানুহ চাওক জুবিন গাৰ্গৰ প্ৰগ্ৰেমত অলপ সময় আগলৈ মানুহে নাছিল ইয়াত এতিয়া একদম মানুহ দি বাট নেদেখা হৈ গৈছে আৰু বহু অপেক্ষাৰ পিছত আমাৰ সকলোৰে মৰমৰ জুবিন দা আহি পালে আৰু ধুনীয়াকৈ গাড়ীৰ পৰা নামিছে তেওঁক আগবঢ়াই নিব আমাৰ কমিটিৰ মানুহবিলাকে ভাল লাগে কেলা জুবিন দা বুলি কৈ ভালো চাম ৰাতি হ'ল পাৰ্লিয়ামেণ্ট ৰাতি যদি চিফ মিনিষ্টাৰ বনাই দিয়ে মইতো ৰাতি মাতিম চবকে দিনত কাৰো কাম নাই চব শুই থাকিব লাগিব সেইকাৰণে নহ'ব বা যোগেন আমাৰ মোৰ
খুব মৰমৰ আৰু তেওঁৰ জীয়েকৰ মূলত এক্টিং কৰিছে শিকাৰ আৰু চিনেমা আহি আছে ৰৌ ৰৌবিলাকে বনাই আছে নতুন চিনেমা ষ্টাৰ্ট কৰিব আৰু এখন আমি ভাইমন্দা বুলি এখন কৰিছোঁ আমাৰ মুনীন বৰুৱাৰ ওপৰত তেওঁৰ জীৱনৰ ওপৰত তেওঁ এটাকে ধুনীয়া এটা চিনেমা দিছে আমাক সেইখন আপোনালোকে চাব এখন ফেব্ৰুৱাৰী ৰিলিজ হ'ব আৰু যিহেতু ইয়াত হল আছে চিনেমা হল আছে টংলা বিচাৰি ইয়াত আছে চ' মই সকলোকে আহ্বান জনাইছোঁ জেগা মুনীনদা বুলি আমি ভাইমন্দা বুলি মাতোঁ চ' ভাই চিনেমাখন নাম দিছোঁ ভাইমন্দা থেংক ইউ বাপেকক লগ ইমান নাপাওঁ জীয়েকক লগ পাই থাকোঁ মাজে মাজে খাতে কবি পাতে মন মোর বলিয়া কতে কুহু কুহু করি মাতে মনে রাতি ভুয়া উঠি যাবলে যে স্কুললৈ গধুৰ গধুৰ মথাৰ বোজা কঢ়িয়াতে যায়
আৰু লাষ্ট গান গাইছে জুবিন দাই মাজুলী গানটো আৰু মাজুলী গানটো গোৱাৰ পিছত আৰু তেওঁ ষ্টেজৰ পৰা নুমি গৈছে আৰু তাৰ পিছৰ অৱস্থা চাওক একদম বাঁহ ভাঙা চৰাইৰ নিচিনাকৈ চব একদম ঘৰলৈকে যাবা গৈছে মিটুত ঠেলা সিটো ঠেলিছে একদম আৰু জুবিন গাৰ্গৰ ষ্টেজ প্ৰগ্ৰেম দেখুৱালোঁ আপোনালোকক আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব